চাওকচোন ফুলখিনি ইমান ধুনীয়া হৈ আছে। এইখিনি আকৌ 12টা বজাৰ পিছৰ পৰা জামৰি যায়। এতিয়া আকৌ লাহে লাহে ফুলিব আৰু বহলি যাব। মিটিংখন হ'ল যে এইবোৰ অলপ লেতেৰা হৈ আছে। 5টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু মিটিংখন হওঁতে বহুত দেৰি হৈ গ'লগৈ। 6:30মান 7টামানে বাজিলেগৈ। মই ৱাইৰিঙৰ কানেকশ্যন কৰিয়ে থৈছিলোঁ, প্ৰব্লেম নহ'লে ধুনীয়াকৈ মিটিংখন হৈ গ'ল। এতিয়া খালি এটা প্ৰব্লেম হ'ল কি, মোৰ কামটো ৰৈ গৈছে। যিহেতুকে এইবোৰ মিয়া সম্প্ৰদায়ৰ লোকৰ লৈ পিনি কিছুমান সামাজিক মাধ্যমত, ফেচবুক, ছ'চিয়েল মিডিয়া, আপোনাৰ নিউজ চেনেল এইবিলাক চবতে দেখুৱাই আছে যে দল সংগঠনবিলাকে তেওঁলোকক যাবলৈ কৈছে, মিয়া সম্প্ৰদায়ৰ লোকসকলক। এতিয়া মোৰো এজন মিস্ত্ৰী মিয়াই আছিলে ক'বলৈ গ'লে, কিন্তু তেওঁলোকে এতিয়া ভয় কৰিছে, অহা নাই। এতিয়া সেইটো কাৰণে কামটো ৰৈ গৈছে মোৰ। আমাৰ থলুৱা সম্প্ৰদায়ৰ মিস্ত্ৰী আছে, কিন্তু আমাৰ থলুৱা মিস্ত্ৰীসকলৰ এটাই বেয়া কি, তেওঁলোকে ৰেগুলাৰ কাম কৰিবলৈ নাহে। 2 দিন কাম কৰিব, আকৌ এসপ্তাহ নাহে, 3 দিন কাম কৰিব, 10 দিন নাহে, এনেকুৱা। সেইটো কাৰণে তেওঁলোকক লগাবলৈ দিগদাৰ হয়। আগতে তেওঁলোকৰ দ্বাৰাই কামবিলাক কৰাইছিলোঁ, কিন্তু এতিয়া কামবিলাক অলপ সোনকালে লাগে কাৰণে এই মিয়া সম্প্ৰদায়ৰ লোকসকলকে লগাবলগীয়া হয়। কিন্তু এতিয়া কি কৰিব, উপায়ো নাই। এই গাখীৰখিনি অফ কৰি দিওঁ, উতলি আছে। গৰম পানী লৈ লৈছোঁ। ৰেডি। কালি ৰাতি মিটিং হৈছিলে যে, তাৰে নাস্তা দি এতিয়া চাহ খাবলৈ লৈছোঁ। পুলিটো চাফা কৰি দিছোঁ। এই পাতখিলা ৰৈ দিছোঁ, ওপৰলৈ তেতিয়া বেছি হৈ যাব। পুলিটো চাফা কৰি আছিলোঁ, তেনেকুৱাতে বৰষুণ আহি গ'ল। হ'লেও বৰষুণৰ তিতিয়ে চব চাফা কৰি আকৌ এইখন জপনা লগাই দিলোঁ। এইটো মছজিদৰ ফ্ৰণ্টত থকা এটা আম পুলি হয়। পিছলৈ যাতে ই ছাঁ দিব বুলিয়ে ইয়াক ঠিক ঠাক কৰি ৰখা হৈছে। ৰাতিপুৱা জলপান, তিয়ঁহ, বুট। জলকীয়াটো বহুত জ্বলা, চকু পানী ওলাই গৈছে মোৰ। জলকীয়া খোৱা অভ্যাস নাই যে, মজা ওলাই গৈছে এতিয়া। বৰপাই এজনৰ চুগাৰ টেষ্ট কৰি দিব লাগে বোলে, অকণমান টেষ্ট কৰি দিম এতিয়া মই।
আমাৰ খানা ৰেডি হৈ গ'ল। এফালে আমাৰ বেটাৰী খানা ৰেডি হৈ গ'ল। কোনে খাব খানা? বেটিয়ে খাব। আমাৰ ডিনাৰ ৰেডি হৈ গ'ল। আজি ভাতৰ আয়োজন নাই কৰা। আজি তেল ৰুটি, শুকান ৰুটি, এইফালে বুট দাইল, কোমোৰা আৰু পনীৰ চব্জি বনাই দিছে। খাবলৈ ৰেডি হৈ গ'ল। এইখন মই স্পেচিয়েল থালি ৰুটি খাবলৈ বুলিয়ে আনিছোঁ, ৰুটি পুৰি খাবলৈ বুলি। এনেকুৱা থালিত খাবলৈ ভাল লাগে। এতিয়া খাই বৈ পিনি আৰু ধুনীয়াকৈ শুই থাকিম। বতৰ বেয়া। ইমান দেৰি ৰাতিখন সাৰ পাই থাকিও লাভ নাই। ৰাতিপুৱা সোনকালে উঠিব লাগিব।